সেইটো ইম্পৰ্টেণ্ট নহয়, সেইটো পৰীক্ষা নাই। পঞ্চায়ত ছিজন চাই থাকিলে নহ'ব, এতিয়া পঞ্চায়তৰ ওপৰত পঢ়ি APSC UPSC বা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰক। তো মই ক'লোঁ ফাৰ্ষ্ট আমি কেইটামান ডেটা চাই লওঁ, তাৰপিছত আমি পঞ্চায়তৰ ষ্টেটিক পাৰ্টবিলাক আমি চাবলৈ গৈ আছোঁ। 2 আৰু 7 মে তাৰিখে ইলেকশ্যন হ'ব, কেতিয়া ইলেকশ্যন হ'ব সেইটো পৰীক্ষাত এনেও নাই। এই ডেটাটো মনত ৰাখিব, more than 1.8 crore পিপল ভোট দিব বুলি এক্সপেক্ট কৰা হৈছে। ভোটাৰ লিষ্টত 90.74 lakhs মেন, ইমানখিনি ওমেন এণ্ড 133 আদাৰ্ছ আছে। প্ৰথম কথা এইখিনিতে আমি আহি যাওঁ এটা নতুন পইণ্টত, সেইটো হ'ল পঞ্চায়তী ৰাজ ডে। নেশ্যনেল পঞ্চায়তী ৰাজ দিৱস কেতিয়া পালন কৰা হয় সেইটো ৰিচেণ্টলি হৈ গৈছে, বহুত ইম্পৰ্টেণ্ট হয় 24 এপ্ৰিল। 24 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয়। কিয় সেইটো দিন পালন কৰা হয় জানানে? কাৰণ সেইদিনা 73rd এমেণ্ডমেণ্ট হৈছিলে আমাৰ ভাৰতৰ সংবিধানৰ 1993ত, যাৰ ফলত বৰ্তমান যিটো পঞ্চায়ত ছিষ্টেম চলি আছে সেইটো সেই তেতিয়াৰ পৰা চলি আছে, 1993 চনৰ পৰা 24 এপ্ৰিল তাৰিখে। আৰু এই দিৱসটো 2010 চনৰ পৰা পালন কৰা হৈ আছে, বছৰটো মনত ৰাখিব। নৰ্মেলি পঞ্চায়তত গোটেই ইণ্ডিয়াৰ কথাই মই কৈ আছোঁ, পঞ্চায়তত 3টা লেভেল থাকে, 3টা লেভেলৰ পঞ্চায়ত থাকে। প্ৰথম পঞ্চায়ত হয় কি আমি সেইটো জানো? পঞ্চায়ত হয়নে? অসমীয়াত সন্ধি ভাঙিছিলোঁ ন, আমি সন্ধি ভাঙো। পঞ্চ যোগ আয়ত, পঞ্চ মানে 5, পঞ্চ মানে 5টা, আয়ত মানে এনেই এছেম্বলি। আৰু মানে বহুত আগতে কি আছিলে, গাঁওবিলাকত যেতিয়া কনফ্লিক্ট হয় তেতিয়া 5টা মানুহৰ এটা এছেম্বলি আছিলে, সিহঁতে সেই কনফ্লিক্টবিলাক দূৰ কৰে। হয় তেতিয়াৰ পৰা বহুত অতীজৰ পৰা পঞ্চায়তৰ কনচেপ্টটো আহিছিলে। আৰু আমাৰ এতিয়া ভাৰতত 3টা লেভেলত পঞ্চায়ত আছিলে, এটা ভিলেজ লেভেলত গাঁও পঞ্চায়ত, ব্লক লেভেলত আছে, কিছুমান জেগাত মণ্ডল পৰিষদ কোৱা হয়, কিছুমান জেগাত ব্লক সমিতি, কিছুমান জেগাত পঞ্চায়ত সমিতি, আৰু থাৰ্ড ডিষ্ট্ৰিক্ট লেভেলত জিলা পৰিষদ। পঞ্চায়তী ৰাজ ছিষ্টেম এতিয়া আমি অসমত কেনেকৈ আছে চাওঁ। অসমত 3টা লেভেলত আছে, ভিলেজ লেভেল, ব্লক লেভেল, ডিষ্ট্ৰিক্ট লেভেল। ভিলেজ লেভেলত গাঁও পঞ্চায়ত, ইয়াত পঞ্চায়ত সমিতি, ডিষ্ট্ৰিক্ট লেভেলত জিলা পৰিষদ। কোন কোন মানুহ আছে, কেনেকৈ ইলেকশ্যন হয় সেইটো আমি চাওঁ আহক। প্ৰেচিডেণ্ট ডাইৰেক্টলি ইলেকশ্যনত ভোট দি কৰা হয়। ভাইচ প্ৰেচিডেণ্ট ইলেক্টেড এমং দ্য মেম্বাৰ্ছ, যিকেইজন মেম্বাৰ হয় তাৰ পৰা ভাইচ প্ৰেচিডেণ্ট ইলেক্ট কৰা হয়। তাৰোপৰি 10জন মেম্বাৰ চুনা হয় গাঁও পঞ্চায়তৰ। তাৰপিছত আঞ্চলিক পঞ্চায়ত, প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট ইলেক্টেড এমং মেম্বাৰ্ছ। প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট কিন্তু ইয়াত মেম্বাৰৰ পৰাহে ইলেক্ট কৰা হয় আঞ্চলিক পঞ্চায়তত। মেম্বাৰ কোন কোন হয় আঞ্চলিক পঞ্চায়তৰ? এজন মেম্বাৰ প্ৰত্যেকখন গাঁও পঞ্চায়তৰ পৰা আহিব। প্ৰেচিডেণ্ট অফ গাঁও পঞ্চায়ত থাকিব, তাত লোকেল MP বা MLA থাকিব। এই গোটেইখিনি ইয়াৰ মেম্বাৰ হয়। তাৰপিছত আহিলে জিলা পৰিষদ। জিলা পৰিষদৰ ইয়াৰ মেম্বাৰসকলৰ মাজৰ পৰা ইলেকশ্যন দি পেলাই প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট নিৰ্বাচন কৰা হয়। মেম্বাৰ্ছ কোন কোন হয়? যিবিলাক ডাইৰেক্টলি ইলেক্টেড ফ্ৰম কনষ্টিটিউচেঞ্চি, মানে যিবিলাক আমাৰ সমষ্টি। প্ৰেচিডেণ্ট, আঞ্চলিক পঞ্চায়তবিলাকৰ প্ৰেচিডেণ্ট আহিব আৰু MP MLA বিলাক আহে। ইয়াত মেম্বাৰ আহে, সিহঁতৰ মাজত ইলেকশ্যন কৰা হয়। এতিয়া ৰিচেণ্টলি আমাৰ অসমৰ পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট এটা আহিছিলে, কিছুমান এমেণ্ডমেণ্ট কৰা হৈছে, য'ত প্ৰথম এমেণ্ডমেণ্ট আছিলে EVM। মানে আগতে কি আছিলে, বেলট পেপাৰ, মানে আগতে মানুহে EVM নাছিল, ঠিক আছে, ভোট দিবলৈ। কিন্তু এতিয়া বৰ্তমান EVM আনিছে, কিন্তু মই যিমান দূৰ জানো এইবাৰ হয়তো EVM ইউজ নহ'বও পাৰে। তাৰোপৰি আৰু এটা আহিছিলে ডিছকুৱালিফিকেশ্যন বেছড অন মেৰিজ ল। যদি কোনোবাই বাল্য বিবাহ কৰিছে, ভাৰতৰ সংবিধানৰ মতে ছোৱালী 18 বছৰ, ল'ৰা 21 বছৰ বিয়া হ'ব লাগে। তো সেইটো নিয়ম যদি মানা নাই আৰু কোনোবাই পঞ্চায়ত ইলেকশ্যনত উঠি আছে, তেওঁলোকক ৰিজেক্ট কৰা হ'ব। ইনডাইৰেক্ট ইলেকশ্যন কৰা হ'ব গাঁও পঞ্চায়তৰ কাৰণে প্ৰেচিডেণ্ট। আমি যদি আমাৰ অকণমান আগত গৈ চাওঁ, গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট আমি কৈছিলোঁ ডাইৰেক্টলি ইলেক্টেড। তো এই নতুন এক্টটোৰ মতে প্ৰেচিডেণ্টজন এনেকুৱাই আহিব, ইলেক্টেড এমং মেম্বাৰ্ছ, ডাইৰেক্টলি ইলেক্টেড নহয়। চাওক, ইলেকশ্যন দুটা টাইপৰ হয়, এটা হ'ল ডাইৰেক্ট, এটা হ'ল ইনডাইৰেক্ট। ডাইৰেক্ট ইলেকশ্যন কি হয়, যেনেকৈ আমি MP MLA সিহঁতক ডাইৰেক্টলি ইলেক্ট কৰোঁ, আমি নিজে ভোট দি পেলাই আমি নিৰ্বাচনত পাৰ্ট লওঁ। ইনডাইৰেক্ট যেনেকৈ ৰাজ্যসভাৰ MP বা প্ৰেচিডেণ্ট। তো আমি প্ৰেচিডেণ্টক ডাইৰেক্টলি আমি ভোট নিদিওঁ, তেওঁলোকক ভোট দিয়া কিছুমান মানুহ আছে, তেওঁলোকক যোনে ভোট দিয়ে সেই মানুহখিনিক আমি ভোট দি দিছোঁ। তাৰমানে ডাইৰেক্ট ইলেকশ্যনত যোন জিতে সিহঁতে পাৰ্ট লয় ইনডাইৰেক্ট ইলেকশ্যনত, মনত ৰাখিব সেইটো কথা।
এপিএসসিৰ সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅ'ত মই লেকচাৰ দিম গোটেইকেইটা ভিডিঅ'ত আপুনি গোটেই মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলোঁ অল আসাম হাইয়েষ্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েষ্ট পাইছিলোঁ 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত আই ৱাজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলোঁ 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকৈ গতিকে মোৰ মেথছৰ লগত বা ৰিজনিঙৰ লগত টাৰ্মছটো ভাল হয় সেইটো কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছোঁ ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰোপৰি ৰিজনিঙৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰবিলাক চাই পেলাই মই বনাইছোঁ তাৰোপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন কেনেকৈ কৰিব লাগে এই গোটেইখিনি বস্তু আপুনি জাষ্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাছ GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅ'টো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছোঁ 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ উপৰি এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ৱাইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেণ্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক সিসেটৰ কাৰণে একো টেনশ্যন ল'ব নালাগে মই আছোঁ মই সকলোকে সহায় কৰিম